Hey guys, মই আজি বনাইছো চিলি চিকেন। তো তাৰ কাৰণে মই ললো ফাৰ্স্ট চিকেন, দুটামান জলকীয়া আৰু দুটা বিলাহী আৰু ৰবা গাইস, বিনা ক্যাপসিকাম के চিলি চিকেন कैसे बन सकता है यार। সেইকাৰণে ফাৰ্স্ট মই ক্যাপসিকাম কাটি ললো আৰু লগতে পিয়াজো কাটি ৰেডি কৰি ললো। তাৰ পাছত মই লৈছো টমেটো সস আৰু 3 পেকেট মান টমেটো সস মই মাংসত ঢালি দিলো। তাৰ পিছত মই মছলা আৰু টমেটো সস গুটেখিনি মিক্স কৰি ললো। আৰু আমাৰ এইকেইজনীটো লোভতটো বহিয়ে আছে, লোভৰ পানীটো মুখৰ পৰা পৰি আছে এইকেইজনী। এতিয়া মই গাইস মাংসখিনি ফ্ৰাই কৰি লৈছো। সঁচাকে কোৱাচোন তোমালোকে লোভৰ পানী পৰিছে নাই? যদি পৰিছে কমেন্ট এটা কৰি দিয়া। আৰু যদি তুমি এটা ধুনীয়া কমেন্ট কৰা ন, দেন তোমাক মোক ঘৰলৈ মাতি তোমাক এটা ধুনীয়া ডিশ বনাই খুৱাম। তো গাইস ফাইনেলি মাংসবিলাক ফ্ৰাই কৰি হৈ গ'ল। তো গাইস এতিয়া মই যিমানখিনি বস্তু কাটি থৈছিলো চব তেলত দি দিছো। তাৰ পাছত ইয়াত মই এতিয়া আৰু 3 পেকেট মান সস দি দিছো আৰু ইয়াত এতিয়া মই মাংস দি সব মিক্স কৰি দিছো আৰু এতিয়া মই বস্তুটো 5 মিনিটৰ কাৰণে সিজিব দিছো। তো গাইস বস্তুটো দেখিবলৈ কিমান টেষ্টি লাগিছে, তেতিয়াহলে ভাবা খাবলৈ কিমান টেষ্টি হ'ব। তো ফাইনেলি চিলি চিকেন ৰেডি গাইস। তো গাইস তোমালোকে কবাচোন মই এখন ৰেষ্টুৰেণ্ট খুলিব পাৰিম নে? তো গাইস খাবলৈও বহুত টেষ্টি হৈছে, সঁচাকৈ কৈছো। থেংক ইউ আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছো।